মৰমৰ ছাত্ৰসকল, আজি তোমালোকক এটা ইম্পৰ্টেণ্ট টপিকছৰ বিষয়ে শুনাব বিচাৰিছোঁ। সকলোৱে মন দি শুনিবা। ছাত্ৰসকলৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা ফেচবুক লাইভত তোমালোকক কিহৰ ইংগিত দিলে? কি তোমালোকক নিযুত মইনা আঁচনিৰ দৰে এনেকৈ কিবা এটা আঁচনি দিব নেকি? কিহৰ ইংগিত দিলে এই ফেচবুক লাইভটোত? আপোনালোকে নিজে শুনি লওক। বাগিনহঁতৰ কাৰণে কিবা এটা ভাল খবৰ আহিব বুলি তেওঁ কৈ আছে। সেইকাৰণে বাগিনহঁতৰ কাৰণে কিবা গুড নিউজ আহিব পাৰে। আহা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক লাইভ আছে তাতে তেওঁ কি কৈ আছে, বাগিনহঁতৰ কাৰণে কি ইংগিত দি আছে সেইটো আমি শুনি চাওঁ, আৰু তেতিয়াহে আমি গম পাম ল'ৰাসকলৰ কাৰণে কিবা গুড নিউজ আছে নেকি। চাওঁ আজিৰ এই লাইভটোত তেওঁ কি কৈছে। মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি? চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব, ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ, আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম। আজি মাত্ৰ ইংগিতটো দি থৈ দিলোঁ। আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম।